নমস্কাৰ আজিৰ দ্বিতীয় গোট মূল্যায়ন 2024 বৰ্ষৰ চতুৰ্থ শ্ৰেণীৰ ভাষাৰ কুৱেশ্যন পেপাৰখন লৈ আহিছোঁ। সময় 2 ঘণ্টা আৰু মুঠ নম্বৰ 50। 1 নম্বৰ দিয়া হৈছে ৰাতিপুৱা পদ্ধতিৰ প্ৰথম 8 আৰু মুখস্থ লিখা। 8 নম্বৰ দিয়া হৈছে 2 নম্বৰ চমু অতি চমু উত্তৰ লিখিব লাগে। 6টা দিয়া আছে 1 নম্বৰকে। প্ৰশ্নকেইটা হৈছে পানী উতলিলে কেনে শব্দ হয়, পানী কি অৱস্থাত থাকে, গ এই প্ৰভু দীঘল ঠেঙিয়াই নেপায় যেন এই কথাষাৰ কোনে কৈছিল, ঘ এইটো বৰ কাটন গৰু ইয়াক নিব লাগিব এনেদৰে কোনে ভাবিছিল, গ হৈছে পুৱাৰ লগে লগে ডালে ডালে কোনে গীত গায়। প্ৰথম চ ৰামায়ণ কোনে ৰচনা কৰিছিল, এইটো আছিল 2 নম্বৰ কুৱেশ্যন। 3 নম্বৰ হৈছে তোমালোকক তলৰ শব্দবোৰৰ অৰ্থ লিখিব লাগে। অবিৰাম, ধৰা, গভীৰ, খৰা, ঘপৰাই, উল্লাস এইকেইটা হৈছে শব্দৰ অৰ্থ লিখিব লাগিব। 4 নম্বৰ দিয়া হৈছে বাক্য ৰচনা কৰা। পানীৰ তলৰ কাঁইট, কুলু কুলু, সুৰুঙা, চেঙা বা ৰঙা বেলি। আৰু 5 নম্বৰ দিয়া হৈছে বিপৰীত অৰ্থ বুজোৱা শব্দ লিখিব লাগিব। পুৰণি, অসহায়, বলি আৰু আন্ধাৰ এইকেইটাৰ শব্দৰ বিপৰীত অৰ্থ লিখিব লাগিব। 6 নম্বৰ দিয়া হৈছে নোহোৱা অৰ্থ প্ৰকাশ কৰা তলৰ শব্দবোৰৰ হোৱা অৰ্থত সজাই লিখা। এতিয়া চোৱা, ক পুৱা ৰঙাবেলি নোলায়, এতিয়া হোৱা অৰ্থত কি হ'ব, পুৱা ৰঙাবেলি ওলায়। তেনেদৰে হোৱা অৰ্থত লিখিব লাগিব। 3টা দি থোৱা আছে, 3টা তোমালোকে কৰিবা। 7 নম্বৰ হৈছে যুক্তাক্ষৰ ভাঙি একোটাকৈ শব্দ লিখা। 8 নম্বৰ অনুকাৰ শব্দবোৰ লিখিব লাগে। আৰু 9 নম্বৰ বিশেষ্য পদ কাক বোলে লিখা আৰু উদাহৰণসহ লিখিব লাগিব। 10 নম্বৰ দিয়া হৈছে কাষৰ বাকচৰ পৰা শব্দবোৰ লৈ নতুন শব্দ গঠন কৰিব লাগে, যেনে কিতাপ, পত্ৰ, কাম কাজ তেনেদৰে কৰিব লাগিব। আৰু 11 নম্বৰ হৈছে পঠন। 11 নম্বৰ পঠন দিয়া হৈছে 3টা বাক্য দিয়া আছে, 3টা বাক্য পঢ়িব লাগিব। বাক্যকেইটা মই পঢ়ি দিছোঁ। ব্ৰজ ইন্দ্ৰৰ প্ৰধানস্ত্ৰ, সেইবাবে ইন্দ্ৰৰ অন্য নাম ব্ৰজধৰ আৰু ব্ৰজপাণি। ভয়ংকৰ গাজনিৰ সৈতে বিজুলীৰ পতন হ'লে ব্ৰজপাত হোৱা বা চৰগ পৰা বুলি কোৱা হয়। ধন্যবাদ ছাত্ৰ ছাত্ৰীসকল। ক্লাছ 4ৰ ভাষাৰ কুৱেশ্যন পেপাৰখন ইমানেই। যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিবা আৰু যিমান পাৰা তোমালোকৰ লগৰ বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা। থেংক ইউ।